তো সেই গাইজ আহি গ'লো মই পাপু ভাই। তো গাইজ আজি থাম্বনেইল আৰু টাইটেল চাই পেলাই আপোনালোক গমেই বেছি মানে আজি ভিডিঅ'টো অলপমান ধাৰ্মিক হ'ব, ধৰ্মীয় টাইপৰ হ'ব আজি অলপমান মানে বেলেগ টাইপৰ হ'ব। কাৰণ আজি হৈছে আমাৰ গাঁৱৰ হোম, মানে অকল হোমেই নহয় অলপ বেলেগ বেলেগ বস্তু দেখাবলৈ লাগে আপোনালোকক চেষ্টা কৰিম। মানে থাম্বনেইলত আপোনালোকে গমেই বেছি লিখি দিছোঁৱেই মই। তো গোটেইখিনি একদম লাষ্টকলৈ চাই থাকিব বুলি আশা থাকিল আপোনালোকে। তো এতিয়া হোমক লাগি যাওঁ ডাইৰেক্ট। এইকেইদিন মানে ভিডিঅ' দিয়াত অলপমান দেৰি হৈ আছে, কাৰণটো হৈছে মানে নাটক চলি আছে আপোনালোকে গমেই পায়। মই আগতে এটা ভিডিঅ' দিছোঁৱে নাটকৰ ওপৰত। তো মই যিহেতু মিনি থিয়েটাৰত জড়িত, তো নাটক কৰি আছোঁ একেদিন, মাঘৰ মাহটো থাকেই দিয়ক আমাৰ প্ৰায়। তো আজিও নাটক আছে, গতিকে দিনতেই হোম যজ্ঞটো সেৱা কৰি লওঁ ধুনীয়াকৈ আৰু এতিয়া যাওঁ হোমক লাগি আমাৰ চোপাতে বঢ়িয়াকৈ যাওঁ। এইফালে আহি পেলাওঁ আমাৰ হোম আৰু ধুনীয়াকৈ চাওক মানুহবিলাক বহি আছে ভিতৰত, অলপ সেৱা চেৱা কৰি ল'ব, ধুনীয়াকৈ সেৱা কৰি ল'লোঁ। আৰু এইফালে প্ৰসাদ বান্ধি আছে পলিথিনত, তো প্ৰসাদ চসাদ বঢ়িয়াকৈ খাই লওঁ। আৰু এইফালে মানুহ চাওক আমাৰ চোপাৰে মানুহ চুবুৰীৰে গোটেই গোট খায় আৰু হোমৰ দিনা বঢ়িয়াকৈ। তো এইফালে ৰান্ধনীয়ে ৰান্ধি আছে, সম্পূৰ্ণ নিৰামিষ আঞ্জা ধুনীয়াকৈ ৰান্ধি আছে আৰু ভোগ চোগ খাই ল'ম বাৰু। মানুহ বহি আছে চাওক, মানে কোনো ধৰণৰ বিশেষ অনুষ্ঠান নাথাকে, অকল হোমপাতখিনিয়ে থাকে। আৰু বঢ়িয়াকৈ ফটা লৈ ল'লোঁ, প্ৰসাদো লৈ ল'লোঁ। আৰু এইফালে আছে আমাৰ নীল ভাই। বাবা মানে মই মানুহটো বহুত ব্যস্ত হৈছে। ব্যস্ত নেকি? আমাৰ বাটতে নে পূজাখন, আচ্ছা পূজা নহয় হোম আৰু হোম বাটতে হয়, হয় সেইকাৰণে কিবা কাৰণে কৰি আছিলোঁ, সেইকাৰণে আচ্ছা আহিব পৰা নাছিলোঁ আজি। হয় বহুত ব্যস্ত হৈছে। ব্যস্ত আজি মানে অলপমান ভিডিঅ' ধাৰ্মিক চিষ্টেমত কৰি দিছোঁ, গম পাইছোঁ ধৰ্মীয়। তোক দেখা দিয়ে দিয়া নাই, যি তথাপিও মই যি দেখা দিছোঁ সেইটোৱে বহুত বুলি। জানো বিয়ে বাচ্ছা বিয়ে নহয় ভাই, সন্মুখতে হ'লে অলপ লাগা যায় যাব সেইটোৱে। বাকী এতিয়া মানে ভোগটো খাই পেলাই ধুনীয়াকৈ আমি এটা জেগাত যাম, দেখাইছোঁ ক'ত যাওঁ। মানে আজি ভিডিঅ'টো টোটেলি ধৰ্মীয় চিষ্টেমৰ হ'ব, একদম লাষ্টকলৈ চাব আপোনালোকে। কিবা হ'লে এটা শিকিব পাৰিব, মানে জানিব পাৰিব, সেইটোৱে। মনোযোগ চাব লাগিব, য়েছ চাব লাগিব, গোটেইখিনি মনোযোগ দি চাব লাগিব। য়েছ য়েছ য়েছ। আৰু এইফালে আমি ভোগ দিব, এতিয়া ভোগটো খাই লওঁ, প্ৰসাদটো ল'লোৱে ধুনীয়াকৈ। আৰু চাওক আমাৰ মন্দিৰৰ পৰিৱেশ খুব ধুনীয়া এটা পৰিৱেশ, মানে আমাৰ চুবুৰীটোৰ গোটেইখিনি লগ লাগি ইয়াতে মানে হোমপাত কৰে আৰু, হয়নে নহয়? য়েছ য়েছ য়েছ। লেবেল দি আছে নেকি? অঁ লেবেল দিছোঁ। হে এইফালে যা বাবা, ঠিকে আছে নে? খাবা নেকি? খানা চানা আছে নে নাই? এন্দক এইগিলা সুধিলে নাই, এইটোৰ কথা হ'ল। এটা নাপায় ইয়াতে, য'ত ত'তি য'ত ত'ত গাটো ধোৱা নাই, মই গা ধোৱা নাই, দুইবাৰ গা ধোৱা ৰাতিপুৱা। ধুইছা দে বা এই পাপু দেখা পাইছি দে, মই গা ধুইছোঁ মই বঢ়িয়াকৈ এতিয়া ভোগটো খাই লওঁ। আৰু সম্পূৰ্ণ প্ৰচেছত তাৰমানে গোটেইখিনি কাম কৰা যায়, আপোনালোকে গমেই পায়। এই গাঁৱলীয়া জীৱন কেনেকুৱা চলিছে প্ৰস্তুতি হোমৰ? হে আপুনি কিন্তু প্ৰসাদ বিতৰণত খুবেই লাগি আছে। হে বাপৰে বাপ, হেণ্ডচাম লগা হৈছে দিয়ক আপোনাকো। এতিয়া ভোগটো বিলাই দিয়ক। ছাৰটো আমাৰ পূজা কৰি আছে ছাৰ, বাকী ভালে আছে নে? বৰণ কৰিছে আপুনি? সুন্দৰ। আমাৰ বিশিষ্ট ব্যৱসায় আছে, ঐ ডাউৰে ইডৰিত পেনে বুজেই এনেদৰে এইটোৱে প্ৰব্লেম আৰু বাপ, এইবিলাক আমাৰ আমি সৰু আছে। আৰু এতিয়া বঢ়িয়াকৈ ভোগটো খাই লওঁ, আৰু ভোগ খাই লৈ যাই আছোঁ এটা জেগাক লাগি, আৰু সম্পূৰ্ণ নিৰামিষ আঞ্জা বঢ়িয়াকৈ ভোগ খাই ঘৰক লাগি যাই আছোঁ। আৰু ঘৰৰ পৰা আগঠেক যাই আছোঁ, ক'ত যাই আছোঁ আপোনালোক কৈ আছোঁ। মানে চাওক, মই আগতে কৈছোঁ এইটো মানে সম্পূৰ্ণ ধাৰ্মিক ভিডিঅ'। কাৰণ চাওক আজিকালি মানে নাগাৰা নাম চবেই চোৱা কৰিছে, মানে নাগাৰা নামটো এতিয়া ওপৰ লেভেলত হৈ গৈছে। কাৰণ মানে বহুত কিবা কানি বেংগ সুৰ লগাই বা বিহু সুৰীয়া কৰি পেলাইছে নাগাৰা নামটোক। মানে আগতে আছিল আমাৰ কৈলাশ তালুকদাৰ বা ৰামচৰণ ভৰালী, বিখ্যাত জনপ্ৰিয় পাঠক, কি ধুনীয়া নাগাৰা নাম গাইছিল। কিন্তু আজিকালি সেই নাগাৰা নাম বহুত কমকৈ শুনিবলৈ পোৱা যায়, কাৰণ আজিকালি বহুত নতুন নতুন পাঠক ওলাই গৈছে। আৰু সেই পাঠকগিলা ওলোৱাৰ কাৰণে এটা ভাল হৈছে যে নাগাৰা নামটোক বেছিভাগে মানে এতিয়া আমাৰ নিচিনা ল'ৰা ছোৱালী মানে চোৱা কৰিছে নাগাৰা নাম। আগতে মানে আমাৰ দেউতাহঁত বা আমাৰ ককাহঁত আইতাহঁত তেনেকৈ চাইছিল, কিন্তু আগতে যোৱা নাছিলে আৰু বহুতে, কিন্তু এতিয়া চবেই যোৱা কৰিছে। কাৰণ এতিয়া নাগাৰা নামটো বহুত ওপৰ লেভেলত গুচি গৈছে, বিভিন্ন সুৰত নাগাৰা নাম গায়। তো সেইটো হয়, ভালো হৈছে বেয়াও হৈছে। তো সেইখিনি কথা ডিছকাছ কৰিব লাগি মই মোৰ এজনী বান্ধৱী আছে আমাৰ নলবাৰীৰে সন্ধাত, তো তাইৰ ওচৰলৈকে যাওঁ। তাইও খুব ধুনীয়া নাগাৰা নাম গায়, আৰু সিহঁতৰ অকল তাইয়ে নাগায়, মানে 4টা পৰিয়াল, 4টা পৰিয়ালে নাগাৰা নামৰ লগত জড়িত। তো যাওঁ তাইৰ লগত কথা পাতোঁ, এই আহিবা লৈ ৰ'ব ঘৰ মোটামুটি। এতিয়া যাই আছোঁ তাইৰ ঘৰক লাগি, গোটেইখিনি কথা জানিবলৈ চেষ্টা কৰিম। তো আহি পালোঁ ভূপালীৰ ঘৰ, আৰু এইফালে আছে ভূপালী, মই দেখাই আছোঁ বাৰু। সেইফালে চব কি ধুনীয়া খচৰ বনাই আছে একদম ভূপালী, আৰু সুন্দৰ অসমীয়া সাজত একদম ধুনীয়া, একদম ধুনীয়া লাগিছে। তো আহিলোঁ ফাইনেলি, বহুত দিনৰ পৰা কথা চলি আছিল, কিন্তু ফাইনেলি ভূপালীক লগ পালোঁ। আৰু আজি নাম আছে নেকি? না আজি নাম নাই, শিৱৰাত্ৰিৰ পৰা আছে। বাকী খবৰ খাতি কেনেকুৱা? আছোঁ ভালে, তোমাৰ? আছোঁ একদম ভাল। তো মই মানে কিছুমান কথা জানিব লাগে আহিলোঁ তোমাৰ তাকে। তো প্ৰথম কথা হ'ল, নাগাৰা নামটোক তুমি কিয় বাছি ল'লা? মানে নাগাৰা নাম গাম সেনেকুৱাকৈ কিয় ভাবি ল'লা? নাগাৰা নামটো মানে কি সৰুৰ পৰা ভাল পাওঁ মই নাগাৰা নাম, আৰু দেউতাৰ লগত মই চাব গৈছিলোঁ। তাৰপিছত মানে কি মোৰ ভাল লগা হৈলে,
তো নামৰ আকৌ মই বুজি পোৱা নাছিলোঁ মানে মাজত যে এইবিলাক মানে কথা কয় সিলৈকে মানে মই বুজি পোৱা নাছিলোঁ পিছত যেতিয়া মই নিজে মানে মানে জড়িত হ'লোঁ নাগাৰা নামত তেতিয়াৰ পৰা মই আৰু ভাল পাওঁ আৰু বস্তুটো কিমান চনৰ পৰা কৰি আছো মই লকডাউনৰ পৰাই হেৰি কৰিছোঁ শিকিছোঁ 2023 মানৰ পৰা ন নহয় 20 লকডাউন আছিল ন বাৰি যোৱাৰ কি এতিয়া কৰি আছো প্ৰগ্ৰেম ধুনীয়াকৈ কৰিছোঁ আৰু এটা কথা সুধোঁ মানে এতিয়াতো বহুত পাঠা ওলছি ন আগতেতো বহুত কম আছিল বহুত ডাঙৰ কথা আছিল এতিয়াতো বহুত ওলছি আৰু পাঠক প্ৰায় ঘৰে ঘৰে বুলি ক'লেও ভুল নহয় কিছুমান জেগাত আমাৰ তাতে বাৰু নহয় সেনেকুৱা তো কিছুমানে মানে নাগাৰা নামটোক বহুত মানে ব্যংগ সুৰত হেৰি কৰি লৈ যাই আছে বা কিছুমান আজিকালি বিহুৰীয়া কৰি পেলাইছি তো এইগিলাখান এই ক্ষেত্ৰত কি ক'বা তুমিও কৰা নেকি এনেকুৱা মই এনেকুৱা আজিলৈকে মই কৰি পোৱা নাই আৰু যিসকলে কৰি আছে মই তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে নাগাৰাটো নাগাৰ নামত থাকিবলৈ দিব লাগে যাতে বিশৃংখল নহয় যাতে আৰু নাগাৰ নামত বিহু কোনোদিনো হ'ব নোৱাৰে আৰু বিহু নাগাৰ নামত কোনোদিনো হ'ব নোৱাৰে নাগাৰ নাম সদায় হৰি নামে আগতেতো বহুত মানে কৈলাশ তালুকদাৰ হওক বা ৰামচৰণ ভৰালীদেৱ হওক বহুত ডাঙৰ ডাঙৰ কথা সেনেকৈ ধুনীয়াকৈ নাগৰৰ নামটো নাগাৰা নাম হিচাপে পুৰা ধুনীয়াকৈ চলাই যাই আছিল কিন্তু এতিয়া মানে আজিকালি বহুত উন্নত কৰি পেলাইছে আৰু এতিয়া এটা ভাল হৈছে এটা পজিটিভ হেৰিও আছে বাৰু কাৰণ আগতে ইমান নাগৰৰ নাম আমাৰ নিচিনা চলি চাব যোৱা নাছিল কিন্তু আজিকালি যায় হয়নে নহয় আজিকালি অলপ নতুন নতুন ৰস সোমাই দিয়ে সেইবিলাক ৰস বেছিকৈ সোমাব নালাগে না কি তোমাৰ মতে সেইটোৱে ন সেইটোৱে আৰু অকল ভূপালীয়ে নহয় ভূপালীতে ঘৰৰ মানুহ 4টা পৰিয়াল ন 4টা পৰিয়াল 4ও মানে নাগাৰা নামৰ লগত জড়িত সৰু পৰাই মানে কেনে আন বাবু এটা আছে সৰু ই 8 মান পঢ়িছে চাগে তো সিও ধুনীয়াকৈ মানে নাগাৰা বজায় বা দেউতাকৰ কথা ক'লে দেউতাকে মানে গুৰু ভূপালীৰ তো মাকেও ধুনীয়াকৈ নাগাৰা নামৰ লগত জড়িত আৰু এইফালেতো ভূপালী আছে তো গোটেইকেইজন 4ও তাৰমানে নাগাৰা নামৰ লগত জড়িত কি ক'বা এই ক্ষেত্ৰত কি ক'ব মানে আৰু আছো জড়িত হৈ আছো আৰু বাচি থকালৈকে মাও কৰি আছে নাগাৰা নাম আৰু ভাইটিও হেৰি কৰি বজাই আছে ধুনীয়াকৈ আৰু দেউতাইতো গুৰুৱে আচ্ছা 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 তো বাকী এইটো হৈছে ভূপালী মানে ঘৰ নতুনকৈ বনাই আছে নাগাৰা নামৰ পইচা দিও মানে এজনীয়ে গম নাপাব এইফালে পুৰণা ঘৰটো আছে আৰু ভিতৰত নাগৰা কুৰকুৰি ধুনীয়াকৈ বস্তুবোৰ আছে আৰু এইফালে এটা হেৰি আছে আমাৰ ভাতও চলাই আছে চাওক আৰু মোৰ ফালৰ পৰা এটা বিশেষকৈ অনুৰোধ ভূপালীক লৈকে কাৰণ মোৰ অডিয়েঞ্চখিনি অলপমান দিয়া শুনবাই বিচাৰি আছে তো অলপমান গাই দিয়া অডিয়েঞ্চখিনিৰ বাবে ঠিক আছে মই গাই দিছোঁ অঁ আৰে ভকতে গাঠিলা তুলসী ৰে মালা কলপতুৱাৰ জৰি লাহেকৈ ধৰিবা অতি পানা মাৰিবা এই বেলি ৰাখিব হৰি এই বেলি ৰাখিব হৰি ধন্যবাদ আৰু আজিকালিতো মানে ছোৱালীবিলাক বিশেষ বুলি সেইকাৰণে কৈছোঁ কিছুমানত চাবা ইনষ্টাগ্ৰামত ৰিল কিছুমানত চেলফি বাবা কি ক'বা আৰু মানে নকওঁ আৰু সেইবিলাক বিশেষ তো এই ছোৱালীজনী অলপমান বিশেষ আৰু বিশেষ বুলি এইকাৰণে কৈছোঁ তাই চাওক ইমান মানে ধুনীয়াকৈ হৰিণ নামৰ গুণানুকীৰ্তন কৰি আছে আৰু দেউতাকে খুব ধুনীয়াকৈ শিকায় বা ঘৰৰ পৰিৱেশটো সিমান এটা ভাল নহয় তথাপিও তাই চাওক কিমান ধুনীয়াকৈ নাগাৰা নাম গায় তো এইবিলাক বস্তু মানে ভাইৰেল হ'ব লাগে আৰু এটা কথা আৰু মানে ধৰা এতিয়াতো মানে বহুত নাগাৰা নামৰ শিল্পী আছে তো পুৰণা নাগাৰা নামৰ শিল্পী কাক ভাল পোৱা তুমি কাৰ বেছি ফেভাৰেট আৰু এতিয়া ফেভাৰেট বুলি ক'লেও চবেই ফেভাৰেট হয় কিন্তু তাৰ মাজতো দুই এজন থাকে আৰু যেনেকুৱা পুৰুষ পাঠকৰ ভিতৰত মোৰ ভাল লাগে মাননীয় শ্ৰীযুত কৈলাশ তালুকদাৰ আৰু ৰামচৰণ ভৰালীদেৱ আৰু মহিলা পাঠকৰ ভিতৰত মোৰ ডালিমী পাটৰি বাইদেউ আৰু দুলুমী নাথ বাইদেউ আৰু মানে কাৰোবাক ফ'ল' কৰা যায় নেকি ফ'ল' মানে এনেই অলপ চলপ কৰোঁ বাৰু দুলুমী বাইদেউক অলপমান ফ'ল' কৰোঁ আৰু দি আছে গোৱাৰ পৰা সুৰবিলাক কেনেকৈ টানিটো চাই লওঁ আৰু ভৱিষ্যতে বিয়াটো হ'বাই বয়স খচি কিজানি গম নহয়তো গম নাপাওঁ আৰু তো বিয়াৰ পিছতো গাই থাকিবা না গাঁৱৰ এটা ইচ্ছা যদি তেওঁলোকে বিচাৰে আচ্ছা 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 মানে গাবাও দিব লাগিব তেওঁলোকে সেইটোৱে ভূপালী সম্পূৰ্ণ পৰিচয়টো দি দিয়াচোন একদম মানে দৰ্শকসকলক নমস্কাৰ মই শ্ৰী ভূপালী কলিতা মোৰ দেউতাৰ নাম শ্ৰীযুত ৰমেশ কলিতা মাৰ নাম শ্ৰী অনিমা কলিতা গাঁও গাতিয়ান ডাকঘৰ গুৱাগুচি থানা ঘগ্ৰাপাৰ আৰু জিলা নলবাৰী অসম আৰু আমাৰ দলটিৰ নাম হৈছে মা লক্ষ্মী ছোৱালী নাগাৰা নাম দল এইখিনি মোৰ পৰিচয় আচ্ছা তো মই যোগাযোগৰ নাম্বাৰটো ডেচিশ্যন দি দিছোঁ আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু ইমান ধুনীয়া গাই মানে কি ক'ম মই মোৰ আগৰ পৰাই বান্ধৱী দাই
তো বহুত দিন মানে ভাবি আছিলোঁ তাৰে ওচৰত এটা ভিডিঅ' বনাম তো আজি ফাইনেলি বনালোঁ তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ তাৰে কৰি দিয়ক আৰু অলপমান আগে যাবাক লাগি মানে সুবিধা হ'ব তাৰ কাৰণে ডেচিশ্যন নাম্বাৰ আছে যোগাযোগ কৰিব পাৰে আৰু এফালে খুৰী আছে খুৰী অকণমান মাত দিয়ক অঁ গামোচা চামোচা লৈ আছে ধুনীয়াকৈ তো আপোনাৰ ছোৱালী ইমান ধুনীয়াকৈ নাম গায় কি ক'ব এই ক্ষেত্ৰত অকণমান কৈ দিয়ক তাই যেহেতুকে এখানি আগবাঢ়িছে আৰু তাইৰ লগতে আমিও জড়িত আছোঁ আমাৰ গোটেইকেইটা আছোঁ আৰু আপুনিও নামত যায় অঁ যাওঁ নহ'লে মই নগ'লে আৰু তাইৰো ভাল নালাগে না সেইকাৰণে মই ছোৱালীকেইটাৰ লগত ময়ে অলপমান গাৰ্জেন হিচাপে আছোঁ আৰু আচ্ছা তাই আগতে শিকিছে নে আপুনি আগতে শিকিছে আগতে তাই শিকিছে আচ্ছা তাৰপিছত মই লগতে মই নিজে ক'লোঁ বোলে ময়ো যাম দিয়ে এনেকৈ গ'লোঁ আৰু আচ্ছা 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 তো এইটোৱে হৈছে পৰিৱেশ ঘৰৰ আৰু ঘৰৰ ভিতৰত নাগৰা চাগৰা আছে মই দেখাই আছোঁ বাৰু আৰু এইফালে মাজে সময়ে তাই চিলাই মেচিন কামো কৰে আৰু এইফালে নাগাৰা আছে তাই অনুষ্ঠানত লৈ যায় আৰু থল চল গোটেইখিনি আছে আৰু এইফালে মোৰ খুবেই ভাল লাগিছে মানে পৰিৱেশটো চাই খুবেই ভাল লাগিছে এইফালে জাপি আছে তাই অনুষ্ঠানত পোৱা জাপি সম্বৰ্ধনা জনোৱা জাপি এইফালে এইটো পাঠকৰ দল আৰু সিহঁতৰ খুব ধুনীয়াকৈ ফটো বন্ধা থৈ দিছে আৰু এইটো হৈছে ভাইটি সেইটো খুব ধুনীয়া নাগাৰা বজায় আৰু এইটো দেউতাক মানে যিয়ে তাইক নাগাৰা নাম শিকাইছিল আৰু এইফালে মই এখন দিছোঁ তাইক বাৰ্থডেত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব মোৰ খুব ভাল বান্ধৱী আৰু এইফালে এৱাৰ্ডো পাইছে ধুনীয়া ধুনীয়া তো এয়া আৰু এইফালে চাওক স্বীকৃতি পত্ৰ গোটেইখিনি সজাই থৈ দিছে আৰু ভাল লাগিল তো গমেই পালে আপোনালোকে আৰু দেখালোঁ ধুনীয়াকৈ আৰু মানে দেউতাক নাই আৰু ভাইটিটো নাই ক'ৰবাত গৈছে মানে পিছত কেতিয়াবা লগ পালে দেখাম মোবাইলে বাকী এতিয়া যাওঁ ভাল লাগিল আহি বহুত বহুত ধন্যবাদ তুমি এইখিনি টাইম দিলা আৰু এনেকৈ আগুৱাই যোৱা অসমবাসীৰ ছাপোৰ্ট আৰু মোৰ ছাপোৰ্ট সদায় থাকিব সেইটোৱে আৰু এইফালে চাওক তাই ঘৰৰ সন্মুখত ধুনীয়াকৈ পোষ্টাৰখন আঁৰি দি আছে আৰু ইয়াৰ পৰা নাম্বাৰ লৈ আপোনালোকে কণ্টেক্ট কৰিব পাৰে অনুষ্ঠানত বিচাৰিব পাৰে আৰু এতিয়া যাই থাকোঁ তাইৰ এটা অনুষ্ঠানক লাগি আৰু চাওক আগতে এইখিনি ভিডিঅ' কৰা আছিল বাৰু তো ভিডিঅ'খিনি চাই লওক আপোনালোকে তো অনুষ্ঠানত এনেকৈ নাগাৰা নাম পৰিৱেশন কৰে আৰু আপোনালোকেও যোগাযোগ কৰিব পাৰে দেখালোঁ যিমান পাৰোঁ আৰু যদি কিবা ভুল ভ্ৰান্তি আছে তেনেহ'লে ক্ষমা কৰিব আৰু নাগাৰা নামৰ ওপৰত সিমান এটা নলেজ নাই মোৰ তথাপিও আৰু ভিডিঅ'টো বনালোঁ সম্পূৰ্ণ এটা ধাৰ্মিক ভিডিঅ' আছিল আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি চেনেলটো আগুৱাই লৈ যাব আৰু তাইক যদি কণ্টেক্ট কৰিব বিচাৰে অনুষ্ঠানত তেনেহ'লে যিজন নাম্বাৰ দি আছে আৰু পোষ্টাৰখন দিছোঁৱেই মই তাৰ পৰা নাম্বাৰ লৈ কণ্টেক্ট কৰিব পাৰে সেইটোৱে আৰু থেংক ইউ ধন্যবাদ জয় অসম নেক্সট ভিডিঅ'ত লগ পাম তেতিয়াহ'লে বাই বাই জয় অসম